সৰুপথাৰ সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ শাসকীয় বিজেপিৰ সমানে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বিৰোধী ঐক্যও ঘৰে ঘৰে গৈ সৰু সৰু নিৰ্বাচনী সভা পাতি প্ৰচাৰ চলাইছে অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়া প্ৰতাপী বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ সাজু জীৱন চুতীয়া আমাক সৰুপথাৰ পৰা সেই পৰিৱেশ দেখুৱাব সাংবাদিক শিৱাশী শৰ্মাই নিশ্চিতভাৱে চাওক শাসক আৰু বিৰোধীৰ নিৰ্বাচনী যুঁজখন তুংগত হৈ উঠিছে এফালে যদি বিজেপিয়ে বিশাল নিৰ্বাচনী সভা কৰা পৰিলক্ষিত হৈছে আনফালে যি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী সেই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীয়ে গাঁৱে গাঁৱে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশ বৰপথাৰৰ দীঘলী গাঁৱত এনেদৰে আচলতে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে যিগৰাকী প্ৰাৰ্থী আছিলে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী সেই বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকী এনেদৰেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব মোৰ লগত জীৱন চুতীয়া আছে মই তেখেতৰ পৰা পোনে পোনে জানিম দাদা কি ক'ব হয় আজি আমাৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আমি বুথে বুথে গাঁৱে গাঁৱে চুবুৰীয়ে চুবুৰীয়ে ঘৰে ঘৰে আমি গৈছোঁ আমি আমাৰ যিবিলাক কথা আৰু গ্ৰাম্যাঞ্চলৰ যিসমূহ অসুবিধা বা সমস্যা ৰাইজে দীৰ্ঘদিন ভুগি আছে আমি ৰাইজৰ সেই কথাবিলাকো বুজ লৈছোঁ গতিকে ৰাইজৰ লগত ৰাইজৰ মতামত ৰাইজৰ পৰামৰ্শ লৈ আমি ৰাইজৰ মাজত প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ আৰু ৰাইজে তেওঁলোকে সদায় দীৰ্ঘদিন যোৱা 5টা বছৰত বিধায়ক মহোদয় যে এদিনো তেওঁলোকৰ সমস্যাবোৰ বুজ ল'বলৈ নাহিল এই কথাবিলাক বাৰে বাৰে উল্লেখ কৰিছে গতিকে তেওঁলোক এবাৰ প্ৰতিবাদৰ পৰিৱৰ্তনৰ স্বাৰ্থত এবাৰ ভোটদান কৰিবলৈ তেওঁলোকে সদলবলে ওলাই আহিছে আজি আপোনালোকে দেখিছে যে বহু পুৰুষ মহিলা সকলো ওলাই আহিছে যে এইবাৰ তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ CPI-CMৰ যি মিত্ৰজোঁট এই মিত্ৰজোঁটৰ এইবাৰ প্ৰাৰ্থী আমাক জয়যুক্ত কৰাৰ কাৰণে ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ইয়াত আমাৰ কাৰো কোনো একো প্ৰলোভন নাই নিশ্চিতভাৱে চাওক বৰ্তমান সাম্প্ৰতিক সময়তো হিতাধিকাৰী বা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে চৰকাৰখনে গোটেই মহিলা হওক বা সমগ্ৰ লোকসকলক কিন্তু বান্ধি ৰাখিছে বা বিজেপিৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিছে কিন্তু ইয়াৰ সমান্তৰালভাৱে আপুনি নিৰ্বাচনী যুঁজখনত কেনেদৰে অৱতীৰ্ণ হ'ব নহয় আমি ৰাইজক আমি গোটেই কথাখিনি বুজাই দিছোঁ বা ৰাইজে বুজি পাইছে যে কেৱল মাত্ৰ অৰুণোদয় আঁচনি নামত 9,000 টকা একাউণ্টত ভৰাই দিব আৰু মানুহে তাতে ভুলকৈ ভোট দিব এইটো যদি কোনোবাই ভাবিছে এইটো সম্পূৰ্ণ ভুল কথা ৰাইজে কৈছে যে আমাৰ গাঁৱলৈ যেতিয়া যোৱা ৰাস্তাটো যেতিয়া বোকামো হৈ থাকিব যেতিয়া পেচেণ্ট এজন আমি ঘৰৰ মুখৰ পৰা গাড়ীত উঠাই নিব নোৱাৰোঁ ডাংকোলা কৰি যেতিয়া পেচেণ্ট লৈ যাব লাগে এই যোৱা 5টা বছৰত এইবিলাক সামান্যতম উন্নয়ন নহ'ব গাঁৱৰ যিসমূহ শিক্ষাৰ ক্ষেত্ৰত যেতিয়া বিদ্যালয়সমূহত উপযুক্ত শিক্ষক নহ'ব যাৰ কাৰণে ল'ৰা ছোৱালীবোৰে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হৈছে ঠিক তেনেদৰে স্বাস্থ্যৰ ক্ষেত্ৰত সৰুপথাৰত আজিও ৰাতি 12টা 1টা বজাত যদি জৰুৰী চিকিৎসাৰ প্ৰয়োজন সৰুপথাৰত নাপায় তাৰ কাৰণে আমাৰ চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ ডিমাপুৰলৈ যাব লাগে নহয় গোলাঘাট যাব লাগে আজি স্বাধীনতাৰ এই 80টা বছৰৰ পাছতো কিন্তু আমি সামান্যতম যিখিনি ন্যূনতম সুবিধা লাগে সেই সুবিধাৰ পৰা বঞ্চিত হৈছে গতিকে ৰাইজ এইখিনি লৈ যথেষ্ট ক্ষুভিত গতিকে ৰাইজে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ সামগ্ৰিক উন্নয়ন অৰ্থনৈতিক ইয়াৰ গাঁৱৰ কৃষকসকলৰ মূল বৃত্তিটো হৈছে খেতিৰ ক্ষেত্ৰত আজিলৈকেও পানীৰ যোগানৰ কোনো ব্যৱস্থা হোৱা নাই কিয়নো সৰুপথাৰ সমষ্টিত প্ৰতি 1-2 বছৰ মূৰে মূৰে খৰাং হয় এই খৰাঙৰ বাবে খেতিয়কসকল প্ৰতি 2-1-2 বছৰ মূৰে মূৰে ক্ষতিগ্ৰস্ত হৈ আছে যাৰ কাৰণে অৰ্থনৈতিকভাৱে যথেষ্ট দুৰ্বল হৈছে গতিকে ৰাইজে এবাৰ সৰ্বাংগীন বিকাশ আৰু গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ স্বাৰ্থত এবাৰ ভোট প্ৰদান কৰিব ৰাইজে আৰু অৰুণোদয় আঁচনি দিছে ৰাইজে ল'ব কিন্তু তাৰ সেই স্বাৰ্থত অৰুণোদয়ৰ স্বাৰ্থত এবাৰ ভোটদান নকৰে এয়া কিন্তু ৰাইজে সিদ্ধান্ত লৈছে নিশ্চিতভাৱে মোৰ লগত প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী সাধাৰণ সম্পাদক পল্লৱ চেতিয়া আছে আৰু এনেদৰে আচলতে আপোনালোকে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীগৰাকীৰ হৈ পেলাই আপোনালোকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে কি ক'ব নিশ্চিতভাৱে সৰুপথাৰ সমষ্টিত এইবাৰ বিজেপি দলৰ যে দিন উকলি গ'ল সেই কথাটো মানুহে ক'বলৈ ধৰিছে ইতিমধ্যে আৰু সন্মিলিত আমাৰ যি ঐক্যমঞ্চ এই ঐক্যমঞ্চৰ ফালৰ পৰা জীৱন চুতীয়া ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আমি গাঁৱে গাঁৱে গৈছোঁ নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত দেখিছোঁ যে অৰুণোদয় আঁচনি ব্লেকমেইলিং প্ৰলোভনৰ ৰাজনীতিৰে যেনেকৈ ভাবিছিলে যে ৰাইজক মানে ঢাকি ৰাখিব ৰাইজক হেঁচি ৰাখিব কিন্তু সেই শিলডল ভাঙি যেতিয়া ৰাইজ ওলাই আহিছে এই কথাই প্ৰতিপন্ন হৈছে যে
সৰুপথাৰ সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন চুতীয়া ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। সৰুপথাৰ সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট বা সৰুপথাৰ সমষ্টিৰ গোটেই জনগাঁথনি ই ২৬ৰ নিৰ্বাচনত কেনেদৰে প্ৰভাৱ পেলাব আৰু আপোনালোক কিমান আশাবাদী? আমি নিশ্চিতভাৱে ১০০% আশাবাদী যে মই কৈছোঁৱেই যে দম্ভ অহংকাৰ এইবিলাকতো আমি পূৰ্বতে দেখিছোঁ। অহংকাৰ কাৰ হৈছিলে? অহংকাৰ ৰাৱণৰ আছিলে, অহংকাৰ দুৰ্যোধনৰ আছিলে। এই অহংকাৰ কেনেকৈ ভাগি গৈছিলে, সেই অহংকাৰ কেনেকৈ নাইকিয়া হৈ গৈছিলে, সেইবিলাক আমি দেখিছোঁ। আৰু এইবাৰ ২৬ৰ নিৰ্বাচনত সৰুপথাৰটো সেই দম্ভ অহংকাৰ যে একেবাৰে ভাগি ছিগি শেষ হৈ যাব, সেই কথাটো নিশ্চিত হৈছে। আৰু ২৬ৰ ৰিজাল্টত সেই কথাটো আপোনালোকে দেখিবলৈ পাব। শিৱাশিষ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।